নমস্কাৰ আজি কৰ্কট ৰাশিৰ বিষয়ে কম কৰ্কট ৰাশি ব্যক্তিসকল যাৰ নাম হ আৰু মধনিয়া ড মানে ইংলিছত H আৰু D ৰে ষ্টাৰ্ট হয় তেতিয়া হলে তেওঁলোকক কৰ্কট ৰাশি বুলি কোৱা হয় আৰু কৰ্কট ৰাশিৰ জাতক জাতিকা সকলৰ ক্ষেত্ৰত বা ব্যক্তিসকলৰ ক্ষেত্ৰত তেওঁলোকৰ অধিপতি গ্ৰহ চন্দ্ৰ হয় আৰু 2025 মঙ্গলৰ বুলি কোৱা হৈছে আৰু মঙ্গল আৰু চন্দ্रमा খুব ফ্ৰেন্ডলি প্ল্যানেট হয় মানে বন্ধুত্বপূৰ্ণ বা মিত্ৰ প্ল্যানেট বুলি কোৱা হয় যাৰ শুভ প্ৰভাৱ 2025 ত কৰ্কট ৰাশিৰ ব্যক্তিসকলে লাভ কৰিব এই বছৰটো এই মানে ব্যক্তিসকলৰ কাৰণে যথেষ্ট ভাল হ'ব বুলি কোৱা হৈছে আৰু তেওঁলোকৰ যিসকলৰ আত্মবিশ্বাসৰ অভাৱ আছিল বা কেতিয়াবা হয় না সকলোখিনি জানে কিন্তু কনফিডেন্সৰ অভাৱ বা আগবাঢ়ি গৈ পেলাই আমি উত্তৰ দিব নোৱাৰো তেনেকুৱা ক্ষেত্ৰত এই বছৰটোত আত্মবিশ্বাস বৃদ্ধি পাব সৌভাগ্য বৃদ্ধি হ'ব কৰ্কট ৰাশিসকলৰ ক্ষেত্ৰত মাৰ্চৰ পিছত পিতৃ বা পিতৃস্থানীয় ব্যক্তিৰ লগত যদি কিবা ৰিলেশনশিপ বেয়া হৈ আছে তেতিয়া হলে তেওঁলোকৰ ৰিলেশনশিপবোৰ ভাল হ'ব পিতৃৰ লগত সম্পৰ্কবোৰ খুব ভাল হ'ব আৰু তেওঁলোকৰ দ্বাৰা লাভান্বিত হ'ব পাৰে কৰ্মক্ষেত্ৰত ভাল ৰিজাল্ট কৰিব পাৰিব 2025 ৰ মাৰ্চৰ পিছত আৰু ইয়াৰ লগতে যিসকলে চাকৰি বিচাৰি আছে নিবনুৱা সমস্যাত জড়িত হৈ আছে বা ভুগি আছে বা চাকৰি কাৰণে বিভিন্ন ক্ষেত্ৰত এপ্লাই কৰি আছে প্ৰাইভেটে হওক চৰকাৰীয়ে হওক তেওঁলোকৰ ক্ষেত্ৰত মে জুনত চাকৰি পোৱাৰ যোগ এটা আছে কৰ্মত মান সন্মান লাভ কৰিব পাৰিব ৰাজনীতিত থকা সকলৰ কাৰণে 2025 কৰ্কট ৰাশি সকলৰ ক্ষেত্ৰত যথেষ্ট শুভ ফলদায়ী বুলি কোৱা হৈছে পাৰিবাৰিক ক্ষেত্ৰতো ইয়াৰ শুভ প্ৰভাৱ পৰিব আৰু সেই হিচাপে কৰ্মক্ষেত্ৰত কৈছো যিমানে কষ্ট কৰিব তাৰ সমান ৰিজাল্ট পাব মানে কেতিয়াবা হয় যে কষ্ট কৰিছো বা তাৰ ৰিজাল্ট পোৱা নাই তেনেকুৱা ধৰণৰ মানে অসুবিধাটো এইটো বছৰত নাথাকিব আৰু এই বছৰত লটাৰী বা মানে কি কম ট্ৰেডিং বা ষ্টক মাৰ্কেট এইবোৰত ইনভেষ্ট কৰোতে সাৱধান খুব বেছি সাৱধান হোৱাটো দৰকাৰ পইচা তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ডুবিব পাৰে আৰু কৰ্মত বা চাকৰিয়াল সকলে যে চৰকাৰী চাকৰিয়াল সকলে পদোন্নতি লাভ কৰাৰ যোগ আছে আৰু যিসকলে অংশীদাৰী ব্যৱসায় কৰি আছে তেওঁলোকৰ কাৰণে এইটো বছৰ খুব ভাল হ'ব পাৰ্টনাৰৰ পৰা সাপোৰ্ট লাভ কৰিব প্ৰেমত কিছু বাধা পাব পাৰে প্ৰেমৰ ক্ষেত্ৰত কৈছো যেহেতু চন্দ্रमा মনকাৰক গ্ৰহ হয় প্ৰেমৰ ক্ষেত্ৰত কিছু বাধা পাব পাৰে আৰু কিছুমান ক্ষেত্ৰত মুকলিমুৰিয়াকৈ কথা পতাটো আপোনালোকৰ কাৰণে বাঞ্ছনীয় ধৈৰ্য ধৰিব লাগিব মান সন্মান বৃদ্ধি পাব নিজৰ পৰিয়ালৰ মাজত পৰিবেশ ভাললে থাকিব ঘৰৰ পৰিয়ালৰ আৰু বছৰৰ 6 মাহ খৰচ তথা নিজৰ কথা বতৰা যদি নিয়ন্ত্ৰণ কৰে তেতিয়া হলে বাকি 6 মাহ খুব ভালদৰে যাব শাৰীৰিক ক্ষেত্ৰত বিভিন্ন ধৰক অসুবিধা থাকিব পাৰে কিন্তু প্ৰথম কেইমাহমান থাকিব তাৰ পিছত নাথাকে গতিকে এজ এ হোল 2025 কৰ্কট ৰাশিৰ কাৰণে শুভ বুলি ক'ব পাৰি গতিকে ইয়াৰ মাজতো যদি প্ৰতিকাৰ হিচাপে আপোনালোকে কৰিব বিচাৰে মহাদেৱৰ আৰাধনা কৰিব পাৰে আৰু প্ৰতিদিনে শিৱলিংগত পানী ঢালিব পাৰে আৰু মাজে মাজে দুখীয়া মহিলা সকলক যিকোনো মাজে মাজে মানে ধৰক সোমবাৰে বা ভাবি ললে যে মই দুটা সোমবাৰ কৰিম বা 4টা সোমবাৰ কৰিম বা 16টা সোমবাৰে তেনেকে দান কৰিম তেনেকে ভাবিব পাৰে আৰু ইয়াত কোনো ধৰণৰ লোভন দিব লাগিব বা তেনেকুৱা একো নাই দান ধৰ্ম কৰিব পাৰে আপোনালোকে যিকোনো দুখীয়া অসহায় মহিলাক আপোনালোকে বগা বস্ত্ৰ তাৰ পিছত বগা খাদ্যদ্ৰব্য যেনেকে দৈ গাখীৰ চেনি চাউল আটা এনে ধৰণৰ সামগ্ৰীসমূহ মাজে মাজে যদি আপোনালোকে দুখীয়া মানুহক মহিলাক দান কৰে তেতিয়া হলে কিছুমান অসুবিধা আঁতৰি যাব গতিকে 2025 যেহেতু ভাল আহিছে বেষ্ট অফ লাক আৰু আপোনালোকৰ সকলোৰে মনৰ কামনাসমূহ পূৰ্ণ হওক ধন্যবাদ